দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে মুখ্যমন্ত্ৰীয়ে লখিমপুৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উদ্বোধন কৰিলে ২৬ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ফটাসুটি ঘাটৰ ৰঙা নদী দলং। ৩৭৫ মিটাৰ এই দলংখনে এতিয়াৰে পৰা পোনপটীয়া যোগাযোগ কৰিব পানীগাঁও অঞ্চলৰ লগত বৃহত্তৰ নাওবৈচাৰ বিভিন্ন অঞ্চল। মুখ্যমন্ত্ৰীয়ে চকুলো ভৰিয়াত অনুষ্ঠিত বিশাল সভাত ভাগ লৈ ভাৰ্চুৱেলি উদ্বোধন কৰিলে ১৫ কোটি ৫০ লাখ টকাৰে নিৰ্মাণ কৰা আজাদৰ চৰকাৰী আইন মহাবিদ্যালয় আৰু আধাৰশিলা স্থাপন কৰিলে ২৫ কোটি টকাৰে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত নিৰ্মাণ কৰিবলৈ লোৱা BSc নাৰ্ছিং কলেজ পিছত বগীনদীত ১৫ কোটি টকাৰে নিৰ্মাণ কৰিবলৈ লোৱা প্ৰেক্ষাগৃহৰ ভূমি পূজন কৰা হয়। সভাস্থলীত কেইবাখনো আঁচনি উদ্বোধন কৰাৰ লগতে মহিলাসকললৈ আগবঢ়ালে কেইবাখনো আঁচনি। লখিমপুৰৰ ৯,৬৩১ গৰাকী মহিলালৈ আগবঢ়ালে ৰেচন কাৰ্ড। দিলে খহনীয়াত আক্ৰান্ত বহু পৰিয়াললৈ চেক আৰু বহু সংখ্যক মহিলালৈ আগবঢ়ালে মাইক্ৰ' ফাইনেন্সৰ ঋণমুক্ত প্ৰমাণপত্ৰ। আনহাতে লখিমপুৰৰ লগতে ৩৭টাকৈ সমষ্টিত দেওবাৰৰ দিনটোত একেলগে ৰেচন কাৰ্ড বিতৰণৰ ব্যৱস্থা কৰা হৈছে বুলি উল্লেখ কৰাৰ লগতে ক'লে ৰেচন কাৰ্ড লাভ কৰাৰ পিছতেই অন্যান্য চৰকাৰী সুবিধাসমূহ লাভ কৰিব পৰিয়ালসমূহে। ৰেচন কাৰ্ড থাকিলে গাঁওবুঢ়া অথবা মৌজাদাৰৰ প্ৰমাণপত্ৰৰ কোনো প্ৰয়োজন নাই বুলিও কয় মুখ্যমন্ত্ৰীয়ে। আনহাতে উক্ত সভাতে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে ৰেচন কাৰ্ডৰ জৰিয়তে দাইল আৰু চেনি সুলভ মূল্যত লাভ কৰিব হিতাধিকাৰীয়ে। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয় বাল্য বিবাহৰ বিৰুদ্ধে অব্যাহত থাকিব অভিযান। ভৱেশ কলিতাৰ নেতৃত্বত প্ৰতিবাদ কৰা সন্দৰ্ভত ক'লে এয়া প্ৰতিবাদ নহয় সমদল কৰিছে। মই দায়িত্ব লোৱাৰ পিছত ২০২১ চনৰ ১৫ আগষ্টত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি মই অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ যে ২০২৬ চনৰ ভিতৰত আমি অসমত বাল্য বিবাহ নিৰ্মূল কৰিম। প্ৰথমবাৰ আমি প্ৰায় ৫,০০০ ব্যক্তিক গ্ৰেপ্তাৰ কৰিছিলোঁ। তাৰ পিছত এই গ্ৰেপ্তাৰৰ সংখ্যা কমি আহিলে, প্ৰায় ২,০০০ হ'ল। যোৱাকালি নিশা দুপৰ নিশাৰ পৰা আমি আৰু এটা অভিযান চলাইছোঁ। প্ৰায় ৪০০তকৈও অধিক ব্যক্তিক বাল্য বিবাহৰ সৈতে জড়িত থকাৰ বাবে আমি গ্ৰেপ্তাৰ কৰিছোঁ। এফালেদি আমি গ্ৰেপ্তাৰ কৰিছোঁ বা মানুহৰ ওপৰত কঠোৰ হৈছোঁ, আনহাতে নিযুত মইনা আঁচনিৰ ধৰণৰ বিভিন্ন আঁচনিৰ জৰিয়তে আমাৰ ছোৱালীসকলে যাতে ভালকৈ পঢ়া শুনা কৰিব পাৰে তাৰ বাবেও ব্যৱস্থা হাতত লৈছোঁ। আৰু মই বিশ্বাস কৰোঁ যে ২০২৬ চনৰ আগতে আমি অসমত বাল্য বিবাহ নিৰ্মূল কৰাত সফল হ'ম। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।